হাই ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত ফিল্ডলৈ আহিলোঁ আৰু ফিল্ডত আহি পৰিৱেশটো চালোঁ। বৰ্তমান এয়া এখন আমাৰ ঘৰৰ কাষৰে ফিল্ড হয়। ইয়াতে বহুত ল'ৰা ছোৱালীয়ে পুলিচৰ কাৰণে ৰানিং কৰি থাকে, SSC GDৰ কাৰণে বা অন্য ডিফেন্সৰ কাৰণে বহুতে প্ৰিপাৰেশ্যন চলাই থাকে, ল'ৰা হওক ছোৱালী হওক। কিন্তু বৰ্তমানৰ সময়ত তোমালোকে দেখিবলৈ পাইছা ইয়াতে এজনো কেণ্ডিডেট নাই। মই আহি আছোঁ এইকেইদিন প্ৰায়, কিন্তু ইয়াতে 2-3জনৰ বাদে মই মৰ্ণিং মানে তেনেকৈ কেণ্ডিডেট দেখা নাই। আৰু যদি একেবাৰে ৰাতিপুৱাই কোনোবাই আহি দৌৰি যায় তেতিয়াহ'লে ক'ব নোৱাৰোঁ। কিন্তু বৰ্তমান পৰিৱেশ এনেকুৱা। আৰু লগতে ভাটিবেলাৰ টাইমটোতো ইয়াতে ভলীবল খেলে। এই পিছফালে দেখিছা এইখন নেট, ভলীবল খেলে আৰু লগতে মানে এনে ফুটবল খেলিবলৈও আহে আৰু অলপ চলপ ৰানিং কৰে। এতিয়া কথাটো হ'ল এইবাৰৰ পৰিৱেশটো কেনেকুৱা। আগতে SSC GDৰ আমি যদি চাবলৈ যাওঁ তো SSC GDৰ মানে ৰিটেন এক্সামটো জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত আমাৰ হৈ যায়, ক্লিয়াৰ হৈ যায়। আৰু এইবাৰ কি হৈছে, বৰ্তমানলৈকে এতিয়ালৈকে মানে আমি ৰিটেনটো দেখিবলৈ পোৱা নাই। আৰু লগতে আমি পুলিচৰ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে পুলিচৰো ফিজিকেলৰ বৰ্তমান এতিয়া যে এই বছৰতে অনুষ্ঠিত হ'ব ইয়াৰ কোনো আশংকা আমি দেখা নাই বা কোনো আশা কৰিব পৰা এটা পৰিস্থিতি নহয়। কাৰণ আমি সকলোৱে জানো কিয় যে আমাৰ ইলেকশ্যন আহি আছে আৰু ইলেকশ্যনৰ আগত আমাৰ অনুষ্ঠিত কোনো কাৰণে হ'ব নোৱাৰে। কাৰণ কিয় পুলিচসকল বহুত ব্যস্ত থাকিবলগীয়া হয় এই সময়টোত। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ পুলিচৰ যিখিনি ভেকেঞ্চি আহিছে তো সেই ভেকেঞ্চিখিনিত হয়তো যিখিনি আমাৰ ফিজিকেলৰ টেষ্ট আছে সেই টেষ্টখিনি আমাৰ 2027 চনলৈ মানে ফাৰ্ষ্টলৈ গুচি যাব। গতিকে এতিয়া কথাটো কওঁ কি যে আমি বৰ্তমান এতিয়া কি কৰা উচিত। এতিয়া বৰ্তমান বহুতেই আমাৰ ফিজিকেল যিসকলে অসম পুলিচত দিবা তেওঁলোকে ফিজিকেল কৰিবই লাগিব আৰু কৰি আছে। যিসকলে SSC GDত দিবা তো SSC GDৰ বাবেও পঢ়া শুনা যিসকলে লাগি আছা মানে কৰিয়ে আছা। তো এতিয়া কথাটো হ'ল আমাৰ SSC GDৰ এক্সামটো যথেষ্ট লেট হোৱা দেখা গৈছে আৰু এতিয়ালৈকে আমাৰ অফিচিয়েলভাৱে ডিক্লেয়াৰেশ্যন দিয়া নাই যে এই ডেটটোতে হ'ব বা এই মাহটোতে হ'ব। আমি কৈ আছোঁ যে আমাৰ এপ্ৰিল মাহত অনুষ্ঠিত হ'ব। সেইকাৰণে ভাবিলোঁ অলপ চলপ ৰানিঙো কৰি থাকোঁ যদি পাৰোঁ, যিহেতু ইয়াৰ আগত মোৰ ৰানিঙত বেয়া হৈছে, ফিজিকেল মই বেয়া কৰিছোঁ। আৰু লগতে যিসকলে এতিয়া বৰ্তমান পঢ়াটোত উইক হৈ আছা তেওঁলোকে পঢ়াৰ বাবে লাগি থকা, যিসকলে ফিজিকেলত উইক ফিজিকেলত লাগি থকা, এনেকৈ চলাই থাকিব লাগিব, উপায় নাই। আৰু তেনেকৈ মই দৌৰা নাই এতিয়াও, জাষ্ট আহি অলপ ফিল্ডখনত 2-এপাক দৌৰিলোঁ তেনেকৈ। এনেকৈ চলাই আছোঁ আৰু দেখা যাওক কি হয়। ভাল গ'ল্ডেন অপৰচুনিটিয়ে হাতৰ পৰা গুচি গৈছে, ল'ব পৰা নাই। গতিকে ভৱিষ্যতে এতিয়া কি হয় ক'ব পৰা নাই, কিন্তু লাগি থাকোঁ। ভগৱান যদি আছে কষ্টৰ ফলটো দিব আৰু চাওঁ কি হয় মুঠতে। আৰু মোৰ নিচিনা হয়তো বহুত কেণ্ডিডেটে এতিয়া আশা যে পাব লাগে বা মানে ফাইনেল মেৰিটত আউট হৈছা বা ফিজিকেল বেয়া কৰিছা বা হাইট চেষ্টত ওলাইছা বা হয়তো মেডিকেলত বেয়া কৰিছা কিন্তু পাব লাগিছিল। তো তেনেকুৱা বহুতেই আছে চাগে। গতিকে চিন্তা কৰিব নালাগে, তোমালোকৰে চাকৰি হ'ব, খালি লাগি থাকিলেই হ'ল, আমি সুন্দৰভাৱে লাগি থাকিলেই হ'ল, সেইটোৱে। আৰু এইখন ফিল্ড মোৰ ঘৰৰ পৰা বেছি দূৰত নহয়। আৰু এখন আমাৰ ফিল্ড আছে এম্বৰা বুলি, তাতেও আমি যাওঁ, কিন্তু এইখন থেকেৰা। এইটো মাহত বা এইখিনি সময়ত মানে এই ফিল্ডখন খুব সুন্দৰ এটা পৰিৱেশ দেখিছাই চাৰিওফালে, খুব সুন্দৰ লাগে। আৰু এইটো হ'ল হাইৱে, এইটো দেখিছা এই ব্ৰিজ, এইখন থেকেৰা ব্ৰিজ হয়, এইখন আমাৰ মানে একদম কাষতে হয় ফিল্ডখন। গতিকে ৰাস্তাৰ পৰিৱেশটো দেখি থকা যায় দৌৰিলেও। এইখিনিয়ে মই ফিল্ডলৈ আহিছিলোঁ, এটা সৰুকৈ আপডেট। আৰু আপডেট মানে কি, বহুতে সুধি থাকা কি কৰি থাকা, আৰু মই যিটো মোৰ মৰ্ণিঙৰ পৰা দিনটোৰ তালিকাখন মানে মই দিনটোত কি কৰোঁ এই কথাটো কিয় ক'ব লগা হৈছে মানে বহুতে সুধি থাকে যে দাদা ফোন কৰি থাকোঁ তোমাক নাপাওঁ। কথাটো হ'ল কি, ব্যস্ততা মোৰ কি মই এটা ভিডিঅ' আনিম কি কাম কৰোঁ, ক'লৈ যাওঁ, কি কথা, তো তোমালোকে সেই ভিডিঅ'টো চাবা। আৰু যিসকল কেণ্ডিডেটে SSC GDৰ হওক আসাম পুলিচৰ হওক কিবা আপডেট পাব লাগে বুলি ভাবা তেতিয়াহ'লে জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ ল'বা। ধন্যবাদ। জয় আই অসম।